ৰঙিয়া সমষ্টিৰ বোৰকাৰ পথক কেন্দ্ৰ কৰি ভোট বৰ্জনৰ সিদ্ধান্ত। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কাম নকৰিলে ভোট বৰ্জনৰ হুংকাৰ। এজাক বৰষুণতে বোকাময় হৈ পৰে পথছোৱা। লোক নিৰ্মাণ বিভাগৰ ৰঙিয়া সংমণ্ডলৰ অধীনত SOPDৰ আঁচনিৰ জৰিয়তে প্ৰায় 900 মিটাৰ পথৰ কাম কৰাৰ বাবে অনুমোদন লাভ কৰিছিল বিকাশ দাস নামৰ ঠিকাদাৰজনে। 19,50,500 টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া পথটি ঠিকাদাৰ বিকাশ দাসে কাম কৰাৰ বাবে অনুমতি দিছিল ৰঙিয়াৰ আন এজন ঠিকাদাৰ দীপেন শইকীয়াক। কিন্তু দীপেন শইকীয়াই কেইগাড়ীমান মাটি পেলাই কাম বন্ধ কৰি ৰাখে, যাৰ ফলস্বৰূপে ৰাইজে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে। এনেদৰে বহুতো লোক আঘাতপ্ৰাপ্তও হৈছে। সেয়েহে নিৰ্বাচনৰ পূৰ্বে পথ নিৰ্মাণ কৰি দিয়াৰ দাবীত স্থানীয় পুৰুষ মহিলা ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। যদিহে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰঙিয়া সমষ্টিৰ বোৰকাৰ পথ বনাই নিদিয়ে, তেনেহলে বেঙেনাবাৰীৰ চুবুৰীয়ে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ চুবুৰীটা বেঙেনাবাৰী চুবুৰী হয়, গাঁও বোৰকা হয়। আমাৰ এই ৰাস্তাটোৰ কাৰণে আমি বাৰে বাৰে প্ৰতিবাদ কৰি আহিছোঁ। এইবাৰৰ পৰা 3বাৰ প্ৰতিবাদ কৰিলোঁ। এই ৰাস্তাটোৰ কাৰণে আমি বহুত যাতনা ভুগি আছোঁ। মই এজনী আশাকৰ্মী হয়। কেতিয়াবা এনেকুৱা হয় ৰাতি 3টা বজাতো যাবলগীয়া হয়, কিন্তু ৰাস্তাটোৰ কাৰণে যাবলগীয়া বহুত কষ্ট পাওঁ। 2 দিনমান মই পৰি গৈছোঁ, পৰি গৈ আকৌ কাপোৰ সলাই যাবলগীয়া হৈছে। তাৰপিছতো ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। এইবাৰ আকৌ আমাৰ ৰাস্তাটো আমি গৈ আমি প্ৰথম দিগন্ত কলিতাৰ তাত গ'লোঁ এমালে। তাৰপিছত আমি ভৱেশ কলিতাৰ তাত গ'লোঁ। ভৱেশ কলিতাৰ পৰা আমি ইঞ্জিনিয়াৰৰ তাত গ'লোঁ, গোটেই মহিলাখিনি লগ লাগি। তাৰ পৰা আমি DC অফিচলৈ গ'লোঁ। তেনেকৈ কৰি আমি ৰাস্তাটো আনিলোঁ। ৰাস্তাটো অনাৰ পিছত আমাৰ চেংচন হ'ল, কিন্তু ঠিকাদাৰে আমাক এনেকুৱা বিজুতি লগাই আছে, মানে আজি আহিম কালি আহিম কৰি এতিয়ালৈকে মানে আহিল। অহাৰ পিছত এতিয়া আৰু অকণমান মাটি দি আমাক মানে ৰাস্তাটো এনেকুৱা বেয়া পৰিস্থিতি কৰি থৈ দিছে, যাৰ কাৰণে আমি অহা যোৱা কৰিব নোৱাৰা হৈছোঁ। ওচৰতে এখন বিয়া আছে, সিফালত আমাক ৰাস্তাটো ভাল লাগে। ৰাস্তাটো যদি সোনকালে কৰি নিদিয়ে, ওচৰতে আমাৰ আহিবলগীয়া পঞ্চায়ত ইলেকশ্যন আহি আছে। যদি আমাৰ ৰাস্তাটো নহয়, আমি পঞ্চায়ত ইলেকশ্যনত আমাৰ বেঙেনাবাৰী চুবুৰীৰ কোনো এজন প্ৰাণীয়ে আমি ভোট দিব নাযাওঁ। আমি পঞ্চায়ত বৰ্জন কৰিম। এইটো আমাৰ সিদ্ধান্ত, আমাৰ স্থায়ী সিদ্ধান্ত। আমি সকলোৱে আলোচনা কৰি কৈছোঁ, আমাক আগতে ৰাস্তাটো বনাই দিব লাগিব, তাৰপিছতহে আমি ভোট দিব যাম। আৰু যদি পঞ্চায়ত ইলেকশ্যনৰ আগত আমাৰ ৰাস্তা নহয়, তেতিয়াহ'লে আমি ভোট দিব নাযাওঁ। এইটো আমাৰ আমি এইটো কাৰণে প্ৰতিবাদ কৰিছোঁ কি যে আমাৰ পঞ্চায়তৰ থ্ৰুদিও তাৰমানে ৰাস্তাটোৰ টকা পইচা চেংচন হৈছিল, কিন্তু তাতো তাৰমানে আমাৰ ফলৱতী নহ'ল। ইয়াৰ পাছত সন্মানীয় ৰঙিয়া সমষ্টিৰ বিধায়ক আমাৰ ভৱেশ কুমাৰ কলিতাদেৱে আমাৰ চৰকাৰীভাৱে ৰাস্তাটো অনুমোদন দিলে। কিন্তু অনুমোদন দিয়াৰ পাছতো আমাৰ ঠিকাদাৰ দীপেন শইকীয়াই কেইবাদিনো জোখমাখ ল'লে। মাজতে কেইগাড়ীমান তাৰমানে আমাৰ স্থানীয় যুৱকৰ দ্বাৰা মাতি পেলাই আমাৰ মানুহখিনি অহা যোৱা কৰিব পৰা নাই। গতিকে আমাৰ স্কুলৰ ল'ৰা ছোৱালী তাৰমানে ঠেলাত আনকি আনিব লগা হয়। আমাৰ যদি এটা কোনোবা তাৰমানে ৰোগীৰ মৃত্যু হয় বা অসুখ হয়, আমি এম্বুলেঞ্চ আনিও আমাৰ চুবুৰীত তাৰমানে সোমোৱাৰ যিটো পৰিৱেশ একেবাৰে নাই। আপোনালোকৰ থ্ৰুদি আমি সন্মানীয় তাৰমানে বিধায়ক মহোদয়ৰ জৰিয়তে বাকী আমাৰ ঠিকাদাৰ যিটো আমাৰ দীপেন শইকীয়াই যিটো আমাক তাৰমানে যিটো যন্ত্ৰণা দি আছে, আজি কৰিম কালি কৰিম, গতিকে এই কথাখিনিৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। আমাক অনতিপলমে ৰাস্তাটো লাগে। আমাৰ ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই। আমাৰ বৃদ্ধ মানুহৰ যদি বা কাৰোবাৰ যদি অসুস্থতা হয়, এম্বুলেঞ্চখন আনকি আহিব নোৱাৰে। আৰু আপোনালোকে জানে যোৱাবাৰ আমাৰ ল'ৰা এটা পানীত পৰিছে, গতিকে তেওঁক উদ্ধাৰ কৰাৰ কাৰণে গাড়ী আনকি আমাৰ চুবুৰীত সোমাব নোৱাৰিলে। গতিকে আমাক যদি খুব সোনকালে যদি আমাক ৰাস্তাটো এই পঞ্চায়তৰ আগত যদি আমাৰ ৰাস্তাটোক আমাক যদি ক্লিয়াৰ কৰি নিদিয়ে, বনাই নিদিয়ে, তেতিয়া আমাৰ চুবুৰীবাসীয়ে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এই পঞ্চায়তৰ আমি ভোট বৰ্জন কৰিম। এই ৰাস্তাটোৰ কাৰণে আমি বহুত প্ৰতিবাদ কৰিলোঁ। এবছৰ কৰি 3 বছৰে আমি প্ৰতিবাদ কৰিলোঁ, কিন্তু একো সুফলে নাপালোঁ। কি আমি মহিলা, আমাৰ দুখ কষ্ট একো নাই নেকি? আমি যে টেম্পো ভাড়া কৰি অটো ভাড়া কৰি গৈ আছোঁ, আমাৰ কোনো তাৰমানে মূল্য নাই নেকি? একেলগে 3টা ৰাস্তা আহিল, 3টা ৰাস্তাত 2টা ৰাস্তা হৈ গ'ল। আমাৰ ৰাস্তাটো নোহোৱাৰ কাৰণ কি? আমাৰ মানুহখিনিক ইমান শাস্তি কিয় দিছে? সেইকাৰণে আমি গোটেই মানে আমাৰ চুবুৰীটোৱে আলোচনা কৰি এটা মানে পদ্ধতি লৈছোঁ
যে আমি এইবাৰ পঞ্চায়তৰ ভোট আমি বৰ্জন কৰিম, আমি কোনো পধ্যে আমি ভোট দিব নাযাওঁ আৰু আমি এইটো আমাৰ প্ৰতিশ্ৰুতি আমি সম্পন্ন হৈছোঁ। আমিন গাঁৱৰ পৰা নয়নজ্যোতি দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।